সুপ্ৰভাত গুড মৰ্নিং আজি ৰাতিপুৱাই শুই উঠি আপোনালোকক নতুন এটা বস্তু দেখিলো আৰু সেই নতুন বস্তুটো আপোনালোকক দেখুৱাবলৈ বুলি মই আহিলো যেটো আপোনালোকে থাম্বনেলত দেখিছে সম্পূৰ্ণ সঁচা নে মিছা মই আপোনালোকক আজি প্ৰুফ কৰি দেখুৱাম তাৰ আগতে মই যেটো কথা কৈ আছো সেই কথাটো লৈ যাও হয় যে বৰ্তমান সময়ত আমাৰ পৰিবহন বিভাগে নতুন যেটো অধিসূচনা জাৰি কৰিলে বা নতুন নটিচ জাৰি কৰিলে জাননী জাৰি কৰিলে সেই অনুসৰি আপুনি বা মই মোবাইল নম্বৰ আপডেট কৰোতে আগতে 100 টকা পেমেন্ট কৰিব লাগিছিল চৰকাৰৰ ঘৰলৈ এতিয়া কোনো ধৰণৰ 100 টকা চালান কাটিব লাগে সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি নিজৰ যিখন বাহন নিজৰ গাড়ীখনৰ এগেইনষ্টত আপোনাৰ নিজৰ মোবাইল নম্বৰটো পঞ্জীয়ন কৰিব পাৰিব আৰু লগতে হেতুৱে নহয় নিজৰ বাইকখন বা যি গাড়ীয়ে নহওক গাড়ী বাইক নিজৰ নম্বৰ মোবাইল নম্বৰটো সেই গাড়ী বা বাইকখনৰ এগেইনষ্টত পঞ্জীয়ন কৰিব পাৰিব কিয় এই সুবিধাটো দিয়া হৈছে আৰু কিমান দিনলৈকে আছে হেতু কৈ আছো একদম লাষ্টলৈকে চাই থাকক ভিডিওটো মিছ নকৰিব স্কিপ নকৰিব আৰু লগতে এটা কথা জনাও যে এই যেটো সুবিধা এই সুবিধাটো এই কাৰণে দিছে যে আমাৰ যিবোৰ চালান কাটা হৈছে বা বিভিন্ন সময়ত আমাৰ এগেইনষ্টত যিবোৰ মানে চাৰ্জেস লাগিছে সেইবোৰৰ চাৰ্জেসবোৰ লাগোতে কি হয় কোনো গৰাকীয়ে বেছিভাগ গৰাকীয়ে গম নাপায় কিয়নো মোবাইল নম্বৰবোৰ যেতিয়া ৰেজিষ্ট্ৰেচন কৰা হয় বা বাইকখন আপুনি বা গাড়ীখন লয় তেতিয়া বেলেগ দি দিয়ে সেই কাৰণে বেলেগ দি দিয়ে বাবে গম নাপায় কাৰণে পৰিবহন বিভাগে এটো সুবিধা দিছে বেছি দিন নাথাকে 31 অক্টোবৰলৈকে 31 অক্টোবৰ ৰাইট 31 অক্টোবৰলৈকে থাকিব আৰু সেই 31 অক্টোবৰৰ ভিতৰত আপুনি আপোনাৰ নিজৰ বাহনখনৰ এগেইনষ্টত আপোনাৰ নিজৰ মোবাইল নম্বৰটো আপুনি পঞ্জীয়ন কৰি ল'ব পাৰিব কেনেকৈ পঞ্জীয়ন কৰিব তাৰ বিষয়লৈ সোমাই যাও আপুনি প্ৰথমতে দেখি ইয়াত আপুনি বা নিজৰ মোবাইলটো পাইব পৰিবহন এটো শব্দ লিখিব পৰিবহন বুলি সাৰ্চ কৰি দিব আৰু পৰিবহন বুলি সাৰ্চ কৰাৰ লগে লগে এটো দিছে ড্ৰাইভিং লাইসেন্স সম্বন্ধিত সেৱাই এনেকৈ বুলি আহিব পৰিবহন.gov.in নতুন কৰি দিয়া হৈছে এটো সম্পূৰ্ণ ওয়েবসাইটটো নতুন হৈ গৈছে প্ৰথমতে আহিব আপোনাৰ মোবাইল নম্বৰ আপডেট কৰে সক একদম প্ৰথমতে আহিছে দেখিছেনে আৰু প্ৰথমতে আহিছে দুটা বস্তু আছে এটা বাহন আৰু এটা হৈছে সাৰথি আপুনি যদি কেনেবাকৈ নিজৰ মোবাইল নম্বৰটো ড্ৰাইভিং লাইসেন্সত আপডেট কৰিব বিচাৰে তেতিয়ালে সাৰথিত কৰিব লাগিব এটো ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰত মনত ৰাখিব দেই আৰু এটো হৈছে বাহন হৈছে আপোনাৰ নিজৰ গাড়ীখনৰ এগেইনষ্টত আপুনি যদি মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেতিয়ালে বাহনত যাব লাগিব আৰু ড্ৰাইভিং লাইসেন্স হলে এটো এতিয়া আমি কি কৰিম এই বাহনত যেটো স্ক্যানাৰ দিছে আপুনি নিজৰ মোবাইলটো ল'ব এই মোবাইলটো এটো মই লৈছো দেখিছে এই মোবাইল নম্বৰটো লৈ পেলাই আপোনাৰ কেমেৰাটো অন কৰিব এটো মই কেমেৰা অন কৰিলো কেমেৰা অন কৰি পেলাই ইয়াক মই স্ক্যান কৰিলো এৰিছানে এটো যদি স্ক্যান কৰি দিম কোডটো স্ক্যান কৰি দিয়াৰ লগে লগে ইয়াত এটা লিংক আহি যাব কেনেকৈ আহিব মই দেখাই আছো চাওক এয়া চাওক কেনেকৈ ওলাই গৈছে এতিয়া মই এই যেটো অপচন এটো বাহনটো এটা হাতে ক্লিক কৰিবলৈ অকমান সুবিধা হৈছে এটো মই ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত খোল খাই আহিলে দেখিছে এয়া খোল খাই আহিলে চাওক এখন উইন্ডো খোল খাই আহিলে মই এটা দেখুৱাম এই উইন্ডোখন খোল খাই অহাৰ লগে লগে ইয়াৰ হৈছে ভেহিকল ৰেজিষ্ট্ৰেচন নম্বৰ আপোনাৰ গাড়ী নম্বৰটো দিব তাৰপিছত চেসিস নম্বৰ ফুল চেসিস নম্বৰ ইঞ্জিন নম্বৰ যদি চেসিস নম্বৰ ইঞ্জিন নম্বৰ আপোনাৰ হাতত না আৰসি খনৰ পৰা চাওক নহলে এটা কাম কৰক আপুনি এম পৰিবহনত গৈ ডিটেইলছটো লৈ লওক এম পৰিবহনৰ এনেৰে ওলাব এই ডিটেইলছটো লৈ লব তাৰপিছত ৰেজিষ্ট্ৰেচন ডেট তাৰপিছত ৰেজিষ্ট্ৰেচন কেতিয়ালৈকে আছে ফিটনেস কেতিয়ালৈকে আছে এটো দি পেলাই এই যেটো ক্যাপচা দেখিছে ক্যাপচাটো ইয়াত মাৰি দিব মাৰি পেলাই দিয়াৰ লগে লগে ভ্যালিডেট কৰি দিব এই ভ্যালিডেট কৰাৰ লগে লগে ভ্যালিডেট যেতিয়া কৰিলেট কৰাৰ লগে লগে আপোনাৰ আধাৰ নম্বৰটো বিচাৰিব আপুনি আধাৰ নম্বৰটো দিব আৰু আধাৰত আপোনাৰ যেটো নাম লিখা আছে হেতু দিব লগতে আপোনাৰ মোবাইল নম্বৰটো সাইডত দিবলৈ দিব হেতু দি পেলাই আপুনি ওকে কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত যেটো নম্বৰ দিছে সেই মোবাইলটোত আপোনাৰ বা আধাৰ লগত লিংক থকা মোবাইলটোত এটা ওটিপি আহিব আৰু সেই ওটিপিটো যেতিয়াই তাত ভৰাই দিব তেতিয়া আপোনাৰ কামটো হৈ যাব দ্যাটস ইট এইটো একদম সিম্পল ফান্ডা আপোনালোকে জনে কৰা নাই এতিয়াও সেই সকলে অতি সোনকালে গৈ পেলাই এই কামটো কৰি লওক কিয়নো অতিকৈ গুৰুত্বপূৰ্ণ আৰু 31 অক্টোবৰৰ পাছত কিন্তু ফ্ৰীটো নাথাকে আৰু যদি ভিডিওটো ভাল পালে তেতিয়ালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰিব থ্যাংক ইউ সি ইউ বাই বাই নেক্সট ভিডিও লগ পাম